নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, আজি এটা মূলা খেতিৰ ওপৰত সৰু ভিডিঅ' মই লৈ আহিলোঁ আৰু মই অলপকৈ মূলা খেতি কৰিছোঁ। যিহেতু বৰ্তমানৰ বৰষুণ দি আছে আৰু বৰ্তমান যিহেতু আগষ্ট মাহ চলিছে, এতিয়াও বৰষুণৰ সম্ভাৱনা আছে আৰু মাজে মাজে আমাৰ ফালে নামনি অসমত বৰষুণ দি আছে। গতিকে এই বৰষুণৰ বতৰতো আপোনালোকে মূলা খেতি কেনেকৈ কৰিব, খোৱাৰ কাৰণে হওক বা বজাৰত বিকিবৰ কাৰণে হওক, আৰু দুটা পদ্ধতিৰ বিষয়ে মই আপোনালোকক অৱগত কৰাম, ৰাসায়নিক পদ্ধতি আৰু জৈৱিক পদ্ধতি। গতিকে আপোনালোকে কোনটো পদ্ধতিত কৰে সেইটো আপোনালোকৰ কথা। গতিকে দুটা পদ্ধতিৰ ওপৰতে মই আলোচনা কৰিম। আৰু কৃষক বন্ধুসকল, তাৰ আগতে মই কি পদ্ধতিত কৰিছোঁ, এতিয়াও যিহেতু বৰষুণ মাজে মাজে পৰি থাকে, গতিকে মূলা একেবাৰে বৰষুণৰ পানী একেবাৰে সহ্য নকৰে। গতিকে সেইখিনি আপোনালোকে কেনেকৈ ব্যৱস্থা কৰিব সেই পদ্ধতিটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই এটা ছেট বনাই লৈছোঁ প্লাষ্টিকেদি। গতিকে ছেটটো কেনেকৈ বনাইছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। কৃষক বন্ধুসকল, এইবিলাক চাওক, অলপ ঠাইত মই মূলা খেতি কৰিছোঁ। যিহেতু বৰ্তমানো বৰষুণ দি আছে মাজে মাজে, গতিকে আৰু এই বৰষুণ মূলা খেতি একেবাৰে বৰষুণ সহ্য নকৰে। গতিকে আপোনালোকে যদি মূলা খেতি কৰিব বিচাৰে এতিয়া বাহিৰত তেনেকুৱা খোলা জেগাত কৰিব নোৱাৰে। আপোনালোকে এনেকৈ হয়তো ছেট বনাই ল'ব লাগিব। এয়া চাওক, মই এটা প্লাষ্টিকৰ ধুনীয়াকৈ ছেট বনাই লৈছোঁ। মই বঢ়িয়াকৈ দেখুৱাই দি আছোঁ আপোনালোকক। এইটো চাওক, এইটো এটা মই প্লাষ্টিকৰ ছেট বনাইছোঁ। এইটো বহলে আছে আপোনাৰ 15 ফুট, বহলে আছে 15 ফিট আৰু ইফালে দীঘলে আছে এইটো 20 ফিট। 15 বাই 20 ফুটৰ মই এটা এনেকৈ ছেট বনাই লৈছোঁ। এনেকৈ চাওক, এনেকৈ খুঁটা দি কেনেকৈ কি কৰিছোঁ চাওক। এই মাজেদি ইয়াতে 3টা খুঁটি লগাই দিছোঁ, এনেকৈ খুঁটা লগাই দিছোঁ, খুঁটা লগাই দিয়ে বাঁহ দিছোঁ, তাৰপিছত এনেকৈ কৰিছোঁ। কৃষক বন্ধুসকল, এনেকুৱা পদ্ধতিত আপোনালোকে যদি মূলা খেতি কৰিব বিচাৰে আপোনালোকে কৰিব পাৰে। অলপকৈ হয়তো বেছিকৈ কৰাটো এনেকৈ সম্ভৱ নহ'ব। আৰু যিসকলে আপোনালোকে ব্যৱসায় ভিত্তিত কৰিব বিচাৰে বা অধিক লাভৱান হ'ব বিচাৰে আপোনালোকে এনেকৈ কৰিব পাৰে, কিন্তু আপোনালোকৰ খৰচটো অলপমান বেছি হ'ব। আৰু যোনটো মই এই পলিথিনটো কিনিছোঁ, বগা পলিথিন, এইটো 20 ফিট বাই 15 ফিট, ইয়াতে 3 কেজিমান হেৰি হৈছে, প্লাষ্টিক হৈছে। আৰু 300 টকা দি মই কিনি আনিছোঁ। আৰু আশা কৰোঁ যদি মোৰ এইখিনি মূলা হৈ যায়, ইয়াতে মই ইয়াৰ পৰা 3 ডাবল পইচা উঠাব পাৰিম নিজে খোৱাৰ উপৰিও। গতিকে লছ নাই যদি আপোনালোকে কৰিব বিচাৰে। কৃষক বন্ধুসকল, এয়া চাওক, মই আকৌ ভিতৰ ভাগ অলপ দেখুৱাই দিছোঁ। এই মূলা পাতবিলাক গজালি মেলিছে, 2 পাত 3 পাত এনেকৈ হৈছে এতিয়া, বেছি দিন নহ'ল। আৰু মূলাৰ বীজ বেছি নহয় 3 দিনৰ ভিতৰতে গজালি মেলিব। আৰু একেবাৰে কম সময়ত আপোনালোকে যদি অধিক লাভৱান হ'ব বিচাৰে, কম সময়ৰ কাৰণে এমাহৰ ভিতৰত আপোনালোকে এই মূলা খেতি হয়তো পূৰা মূলা শাক বেচিব পাৰিব। আৰু আমাৰ ফালে বৰ্তমান মূলা শাকৰ কেজি হৈছে 80 টকা, 20 টকা পোৱা। 250 গ্ৰাম যদি আপোনালোকে শাক কিনিব যায়, মূলা শাক বজাৰত এতিয়া 20 টকা। গতিকে ভাল এটা দাম। যদি আপোনালোকে এতিয়াও কৰিব বিচাৰে কৰিব পাৰে। গতিকে এনেকৈ কৰক। কৃষক বন্ধুসকল, ইয়াতে 2-4টা কথা মই আপোনালোকক কৈ থওঁ, হয়তো আপোনালোকে পিছত নাজানিব, গতিকে আগতে জানি ৰাখক। এতিয়া কথা হ'ল যে আপোনালোকে দুটা পদ্ধতিত কৰিব পাৰে। এটা হৈছে ৰাসায়নিক পদ্ধতি আৰু এটা হৈছে জৈৱিক পদ্ধতি। এতিয়া জৈৱিক পদ্ধতিৰ প্ৰথমতে মই আহোঁ। জৈৱিক পদ্ধতিত যদি আপোনালোকে এই মূলা শাকৰ খেতি কৰিব বিচাৰে, আপোনালোকৰ কিমানখিনি ঠাইত কৰিব সেই অনুপাতে আপোনালোকে পুৰণা গোবৰ সাৰ ব্যৱহাৰ কৰিব যথেষ্ট পৰিমাণে। এনেকৈ গোবৰ সাৰ ব্যৱহাৰ কৰি আপোনালোকে যোনখিনি মাটিত কৰিব সেই মাটিখিনি বঢ়িয়াকৈ আপোনালোকে শুকুৱাই ল'ব ৰ'দত। তাৰপিছত আপোনালোকে মূলাৰ বীজ হয়তো ছটিয়াই দিব। আৰু যেতিয়া গজালি মেলি 3 পৰা 4 পাত তেনেকৈ হ'ব, তেতিয়া আপোনালোকে কিছুমান ফাংগিচাইড বা ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব লাগিব। আৰু যদি আপোনালোকে জৈৱিক পদ্ধতিত কৰে, আপোনালোকে জৈৱিক কিছুমান ভেঁকুৰনাশক পায়, ধৰি লওক ট্ৰাইকোডাৰ্মা ভিৰিডি হওক বা তেনেকুৱা সাৰ বীজৰ দোকানত আপোনালোকে যদি জৈৱ
ভেঁকুৰনাশক বিচাৰে আপোনালোকে পাই যাব। এই ভেঁকুৰনাশকবিলাক এই কাৰণে স্প্ৰে কৰিব লাগিব, মূলা যিহেতু একেবাৰে কোমল একেবাৰে শাকজাতীয় শস্য হয়, গতিকে ইয়াতে ভেঁকুৰ লাগিব পাৰে আৰু যেহেতু বৰষুণ পৰি থাকে, বতৰ সেমেকা থাকিলে বিভিন্ন ধৰণৰ হয়তো ভেঁকুৰজনিত ৰোগ হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে জৈৱ কিছুমান ভেঁকুৰনাশক আপোনালোকে স্প্ৰে কৰিব। আৰু কৃষক বন্ধুসকল, এই মূলা খেতি কৰোঁতে কিছুমান পোক লাগিব। এই পোকৰ কাৰণে আপোনালোকে নিম অইল ব্যৱহাৰ কৰিব পাৰে। নিম অইল ব্যৱহাৰ স্প্ৰে কৰিলে কি হ'ব, নিম অইল যিহেতু এটা জৈৱিক কীটনাশক বুলি ক'ব লাগিব, আপোনালোকে সাৰ বীজৰ দোকানতে সেই নিম অইল পাই যাব। গতিকে তাৰ পৰা নিম অইল আপোনালোকে স্প্ৰে কৰক। আৰু পৰিমাণটো য'ৰ পৰা আনিব সিহঁতে আপোনালোকক কৈ দিব, আৰু নহ'লে আপোনালোকৰ সেই বটলত লিখা থাকিব পাৰ লিটাৰ পানীত কিমানখিনি দি স্প্ৰে কৰিব লাগে। কিন্তু যেতিয়া আপোনালোকৰ শাক খোৱাৰ উপযোগী হ'ব সেইখিনি সময়ত কিন্তু আপোনালোকে নিম অইল স্প্ৰে নকৰিব, আৰু নহ'লে কিন্তু সেইখিনি সময়ত নিম অইল স্প্ৰে কৰিলে শাকটো তিতা হৈ যাব। গতিকে সেইখিনি আপোনালোকে খেয়াল ৰাখিব। সৰু অৱস্থাত আপোনালোকে নিম অইল ব্যৱহাৰ কৰিব পাৰে। যেতিয়া খোৱাৰ উপযোগী হ'ব তেতিয়া কমেও 10 দিন 15 দিন আগত আপোনালোকে এই নিম অইল স্প্ৰে কৰা বন্ধ কৰিব। তো কৃষক বন্ধুসকল, দ্বিতীয় কথা, ৰাসায়নিক পদ্ধতিত যদি কৰিব বিচাৰে আপোনালোকে কি কৰিব, কীটনাশকৰ ক্ষেত্ৰত আপোনালোকে কীটনাশক বহুত ধৰণৰ কীটনাশক পায়। হয়তো কম দামী কিছুমান কীটনাশক, ধৰি লওক প্ৰফেক্ট ছুপাৰে হওক বা তেনেকুৱা এমামেক্টিন বেঞ্জয়েট থকা যিকোনো EM1 এইবিলাক স্প্ৰে কৰিলে আপোনালোকৰ সেই যোনটো মূলাৰ পাত খোৱা পোক সেইটো পোক নাথাকিব। আৰু কি হ'ব, মূলাৰ পাতবিলাক একেবাৰে সতেজ সবল হৈ পৰিব। গতিকে সেইখিনি আপোনালোকে স্প্ৰে কৰিব। আৰু ভেঁকুৰনাশক হিচাপে আপোনালোকে বেছি দামী তেনেকুৱা ফাংগিচাইড বা ভেঁকুৰনাশক ব্যৱহাৰ কৰিব নালাগে। আপোনালোকে হাততে বজাৰত পোৱা চাফ যোনটো ফাংগিচাইড, চাফ বা টাটা মাষ্টাৰ আপোনালোকে স্প্ৰে কৰিলে হৈ যাব। তো কৃষক বন্ধুসকল, আৰু এইখিনিতে এটা ডাঙৰ গুৰুত্বপূৰ্ণ টিপছ মই দি দিওঁ। ৰাসায়নিক পদ্ধতিতে হওক বা জৈৱিক পদ্ধতিতে হওক, যদি আপোনালোকে মূলা খেতি কৰে আৰু সেই মূলা গ্ৰোথ যদি ভাল পাব বিচাৰে বা যদি আপোনালোকে কম সময়ৰ ভিতৰত বজাৰজাত কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে কি কৰিব, এটা জৈৱিক PGR আছে, সেইটো ভিটামিন বুলি কয় বা আপোনালোকে যি বুলি কয় নাজানো, একচুৱেলি সেইটো PGR হয়। এইটো স্প্ৰে কৰিলে কি হ'ব, আপোনাৰ যোনটো মূলা সততে সাধাৰণতে আপোনালোকৰ 1 মাহ লাগিব, এইটো যদি আপোনালোকে স্প্ৰে কৰে আপোনালোকৰ মূলা কি হ'ব, 20 দিনত আপোনালোকে বজাৰত বেচিব পাৰিব বা খাব পাৰিব। আৰু একেবাৰে জৈৱিক, আৰু সেইটো হৈছে পিলাটাছ। এই পিলাটাছ আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, প্ৰতি লিটাৰ পানীত আপোনালোকে 2 ml মিহলাই আপোনালোকে স্প্ৰে কৰিব। আৰু 2 দিন পিছতে আপোনালোকে দেখিব পাৰিব যোনটো মূলা গছৰ যোনটো গ্ৰোথ সেইটো একেবাৰে আপোনালোকৰ চকুত লগা হৈ পৰিব, আৰু কম সময়ৰ ভিতৰত আপোনালোকে মূলা শাক খাব পাৰিব বা বজাৰজাত কৰিব পাৰিব। গতিকে আপোনালোকে এই পিলাটাছ স্প্ৰে কৰিব পাৰে যদি আপোনালোকে সোনকালে বজাৰজাত কৰিব বিচাৰে বা বেচিব বিচাৰে বা আপোনালোকে খাব বিচাৰে। তো কৃষক বন্ধুসকল, মূলা খেতিৰ বিষয়ে আজি এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকৰ যদি কিবা কথা থাকে আপোনালোকে কমেণ্ট কৰিব, আৰু যদি মোৰ ফোন নম্বৰ লাগে, মোৰ লগত যদি কথা পাতিব বিচাৰে আপোনালোকে মোৰ ফোন নম্বৰ বিচাৰিব, কমেণ্টত গৈ মই ফোন নম্বৰ দি দিম। আৰু এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোকে মোক বিশেষকৈ দিনৰ ভাগত ফোন নকৰিব, যিহেতু দিনৰ ভাগত মই কিবা কিবি কামত ব্যস্ত থাকোঁ। আৰু মই আগতো মোৰ ভিডিঅ'ত কৈছোঁ যে যিহেতু মই চাকৰিও কৰোঁ, গতিকে মোৰ ডিউটিও থাকে। গতিকে আপোনালোকে সন্ধিয়া 7টাৰ পিছত মোক ফোন কৰিব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি কিবা কথা থাকে আপোনালোকে নিশ্চয় কমেণ্টত মোক অৱগত কৰাব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ। ধন্যবাদ।